Hello everyone, welcome back to my another mini video. আজি মোৰ হাহু আম্মাৰ হাতৰ আমৰ আচাৰৰ ভিডিও এটা লৈ আহিছো। প্ৰথমে তেওঁ মিঠাতেল গৰম কৰি লৈছে আৰু লৈছে নহৰু, হালধি, ৰেড চিলি পাউডাৰ, ঘৰৰে ভোট জলকীয়াও কাটি লৈছে আৰু লৈছে পাঁচফোৰণ মছলা। এয়া তেলখিনি গৰম হোৱাৰ পাছত তাতে থেতেলিয়াই লোৱা নহৰু দি দিছে আৰু কাটি লোৱা ভোট জলকীয়া কেইডোখৰো দি দিছে। এনেদৰে নহৰু দিলে আচাৰত গোন্ধটো বৰ ধুনীয়া হয় আৰু জলকীয়া দি দিছে যাতে আচাৰখিনি জ্বলা হয়। আৰু এফালে তেওঁ এয়া হালধি আৰু ৰেড চিলি পাউডাৰ তাৰ লগতে তেলত দিয়া নহৰু আৰু ভোট জলকীয়াখিনি ভালদৰে দি দিছে। আমখিনি তেওঁ ৩-৪ দিন এনেদৰে হালধি আৰু নিমখত ভালদৰে তিয়াই থৈছিল যাতে নিমখটো আমত সোমাই যায়। এইখিনি বস্তু ভালদৰে দিয়াৰ পাছত আচাৰখিনি এয়া তেওঁ ভালদৰে মিলাই দিছে। মোৰ হাহুমা আকৌ আচাৰ বনোৱাত বহুত পাকৈত দেই। তেওঁ নগা টেঙা, মিৰিকা টেঙা, তাৰ পাছত বিলাহী, আম, জলফাই, বগৰী, থেকেৰা, তেতেলী এই সকলোবোৰৰে বৰ ধুনীয়া আচাৰ বনায়। এয়া তেওঁ বনাই আছে আৰু ময়ো খাই টেষ্ট লৈ তেওঁক ৰিভিউ দি আছো। এইফালে আব্বাও বহি আছে। আব্বাই আমাৰ কাণ্ড দেখি ভাবিছে আমিনো কি কৰিছো। এয়া বছৰটোৰ কাৰণে আচাৰ ৰেডি। আজিলৈ ইমানেই, বাই।